এই ভিডিঅ'টোত ক্লাছ 9 ৰ গণিতৰ ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.7 ৰ কুৱেশ্যন নম্বৰ 5 ৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। এতিয়া কুৱেশ্যন নম্বৰ 5 টো আছে এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 12 মিটাৰ। ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ'ব? সো প্ৰথমতে আমি ইয়াৰ আয়তনটো উলিয়াই লম। ধাৰকত্ব মানে আয়তন উলিয়াব দিছে আমাক, বুজি পাইছা? সো আমাক ব্যাস দিছে শংকুটো 3.5 মিটাৰ। শংকু আকাৰৰ গাঁত বুলি কৈছে, তোমাৰ শংকুৱে ধৰি লোৱা তোমালোকে। এইটো তোমাৰ শংকু, বুজি পাইছা? এই শংকুটোৰ ব্যাস দিয়া আছে তোমাৰ 3.5 মিটাৰ। এইডাল ব্যাসডাল তোমাৰ 3.5 মিটাৰ। তাৰপিছত গভীৰতা অৰ্থাৎ তোমাৰ ভিতৰলৈ এইটো 12 মিটাৰ ভিতৰলৈ আছে, অৰ্থাৎ উচ্চতাটো তোমাৰ শংকুটো 12 মিটাৰ হ'ব, বুজি পাইছা? সো প্ৰথমতে আমি দিয়া টকাবিলাক লিখি লওঁ। ইয়াত হেয়াৰ শংকু বুলি দিলোঁ মই, শংকু আকাৰৰ গাঁতৰ তেনেকৈ দিব পাৰিবা তোমালোকে। শংকুৰ ব্যাস ইজ ইকুৱেল টু 3.5 মিটাৰ। এতেকে ব্যাসাৰ্ধ r ইজ ইকুৱেল টু 3.5/2 হ'ব। 3.5/2 মিটাৰ ব্যাসাৰ্ধটো পাই গ'লোঁ আমি, আৰু উচ্চতাও দিয়া আছে আমাক, আৰু গভীৰতা বুলি দিয়া তোমালোকে গভীৰতা h ইজ ইকুৱেল টু 12 মিটাৰ। বুজি পাইছা? গভীৰতা বুলি এই কাৰণে দিছে, এইটো ভিতৰলৈ আছে, মাটিৰ পৰা ভিতৰলৈ আছে, সেইকাৰণে গভীৰতা বুলি দিয়া হয়। ওপৰলৈ থাকিলে উচ্চতা বুলি দিয়া হয়, সেইটোৱে। এতিয়া আমি ধাৰকত্বটো উলিয়াম, অৰ্থাৎ ইয়াৰ আয়তন উলিয়াম। এতেকে শংকুৰ আয়তন বা শংকুৰ ধাৰকত্ব, সেইটোৱে আৰু আয়তন বুলি লিখিলোঁ মই, কনফিউজ নহ'বা তোমালোকে। ভি ইজ ইকুৱেল টু 1/3 পাই r স্কুৱেৰ h। এতিয়া মানকেইটা বহুৱাই দিয়া। 1/3 ইনটু পাই মানে হৈছে 22/7 r স্কুৱেৰ অৰ্থাৎ 3.5/2 ইনটু 3.5/2। h মানে হৈছে তোমাৰ 12, বুজি পাই আছা? এইখিনি কেলকুলেশ্যন আৰু একেবাৰে চিম্পল। সো এতিয়া চোৱা, 3ৰে 12 হৰণ যাব, 7ৰে এইটোক 35 হৰণ যাব, 2ৰে 22 যাব, হৰণ কৰি দিলেই হ'ল। প্ৰথমতে 2ৰে 22 হৰণ কৰক, 11 বাৰ যাব, ইনটু তাৰপিছত 3ৰে 12 যাব 4 বাৰ, 4 বাৰ গ'লে আকৌ 2ৰে 4 যাব তোমাৰ 2 বাৰ। সো 2ৰে 4 হৰণ কৰি দিছোঁ, অৰ্থাৎ এই দুটা তলত নোহোৱা হৈ গ'ল। 2ৰে 4 2 বাৰ গৈছে, বুজি পাইছা? এতিয়া 3 2 2 শেষ হৈ গ'ল তলত, এতিয়া আছে 7। 7টোৰে এইটো হৰণ কৰা, 7 5 গুণ 35, 0.5 বাৰ যাব, তাৰপিছত আৰু এইটো আছে 3.5, বুজি পাইছা? সো এতিয়া পূৰণ কৰা। পূৰণত চোৱা, 11 আৰু 5টো কৰি দিওঁ, তেতিয়া সহজ হ'ব। 55 ইনটু 2 আৰু 3.5 কৰিলে তোমাৰ 7 হ'ব, বুজি পাইছা? এতিয়া এই দুটা পূৰণ কৰা। তোমালোকে এই দুটা কৰি পিনেও কৰিব পাৰিবা, মই মুখে মুখে কৰিবলৈ সহজ হ'ব বাবে 11 ইনটু 5 কৰিছোঁ, 2 আৰু 3.5 কৰিছোঁ, একে কথা এইবিলাক। পূৰণত তোমালোকে উলট পালট কৰি লিখিব পাৰিবা, আৰু কৰাটো তোমালোকে বেলেগ বেলেগৰ লগত কৰি পিনে কৰিব পাৰিবা, সেইটো তোমালোকে জানা। এতিয়া 7ৰে 7 5 গুণ 35 5, 7 গ'ল 3, 7 5 গুণ 35, 35 3 38, 38.5 দশমিক ইয়াত হ'ব, কাৰণ ইয়াত এটা আছে, বুজি পাইছা? সো 38.5 মিটাৰ কিউব হ'ব। ইয়াত সকলোবিলাক মিটাৰত আছিলে, মিটাৰ কিউব। কিন্তু আমাক কৈছে যে ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ'ব? কিলোলিটাৰত সুধিছে। তোমালোকে এটা কথা জানা বা নাজানিলে সেইটো মনত ৰাখিবা, 1 মিটাৰ কিউব ইজ ইকুৱেল টু 1 কিলোলিটাৰ, বুজি পাইছা? অৰ্থাৎ 38.5 ইনটু 1 মিটাৰ কিউব আমি লিখিব পাৰোঁ, ইজ ইকুৱেল টু 38.5 ইনটু 1 কিলোলিটাৰ, বুজি পাইছা? সো ইজ ইকুৱেল টু 38.5 কিলোলিটাৰ। এইটোৱে, এই দুটা ষ্টেপ লিখিব নালাগে, মই বুজি পোৱাৰ বাবে দিছোঁ। সো তোমালোকক যদি 38.5 মিটাৰ কিউব আছে, মিটাৰ কিউবত থাকিলে তোমালোকক যদি কিলোলিটাৰত প্ৰকাশ কৰিব দিয়ে, তেতিয়াহ'লে ডাইৰেক্ট তোমালোকে একো চেঞ্জ কৰিব নালাগে, ডাইৰেক্ট সেইটো লিখি দিলেই হ'ল। 38.5 মিটাৰ কিউব আছে, সেইটো একেবাৰে ডাইৰেক্ট চেঞ্জ হৈ যাব 38.5 কিলোলিটাৰ, বুজি পাইছা? সো এইখিনিয়ে। সো শেষত লিখি দিবা, এতেকে শংকু আকাৰৰ
গাঁতৰ ধাৰকত্ব 38.5 কিলোলিটাৰ। সেইটোৱে বুজি পাইছা নিশ্চয়। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা। এটা লম্ববৃত্তাকাৰ শংকুৰ আয়তন 9856 সেন্টিমিটাৰ কিউব, ভূমিৰ ব্যাস 28 সেন্টিমিটাৰ হ'লে তলৰবোৰ নিৰ্ণয় কৰা। ব্যাসটো তোমাৰ 28 সেন্টিমিটাৰ দিছে। এতিয়া আমাক নিৰ্ণয় কৰিব দিছে 1 নম্বৰত শংকুটোৰ উচ্চতা, 2 নম্বৰত শংকুটোৰ নতি উচ্চতা, 3 নম্বৰত শংকুটোৰ বক্ৰপৃষ্ঠকালে চি আছে। বুজি পাইছা। এতিয়া চোৱা, প্ৰথমতে আমি দিয়া থকাবিলাক লিখি লওঁ। চ' ইয়াত হেয়াৰ আমাক দিছে শংকুৰ ভূমিৰ ব্যাস, শংকুৰ ভূমিৰ ব্যাস সেইটো আমি উলিয়াই লওঁ। ভূমিৰ ব্যাস ইজ ইকুৱেল টু 28 সেন্টিমিটাৰ দিছে। আমাক যিটো সূত্ৰ আছিলে 1/3 পাই r স্কুৱেৰ h, তাত আমাক ব্যাসাৰ্ধ লাগে। এতেকে আমি ব্যাসাৰ্ধ উলিয়াই লওঁ। ব্যাসাৰ্ধ r ইজ ইকুৱেল টু 2ৰে হৰণ কৰি দিয়া 28ক, 2 গুণ 2, 2 4 গুণ 8, 14 সেন্টিমিটাৰ। বুজি পাইছা। চ' আমি ব্যাসাৰ্ধটো পাই গ'লোঁ শংকুটো। নেক্সট আমাক দিয়া আছে আয়তন, আৰু আয়তন দিছে v ইজ ইকুৱেল টু 9856 সেন্টিমিটাৰ কিউব, শংকুৰ আয়তন। বুজি পাইছা। এতিয়া চোৱা, আমাক প্ৰথমটোত সুধিছে শংকুটোৰ উচ্চতা। আমি শংকুটোৰ উচ্চতা h বুলি ধৰি ল'ম। ধৰা হ'ল লেট শংকুৰ উচ্চতা h ইজ ইকুৱেল টু h, শংকুৰ উচ্চতা h বুলি ধৰি ল'লোঁ। চ' এতেকে শংকুৰ আয়তন সেইটো আমাক দিয়া আছে, তথাপি এটা লাইন লিখি দিছোঁ বাৰু। আয়তন v ইজ ইকুৱেল টু 9856 সেন্টিমিটাৰ কিউব। তোমালোকৰ সেন্টিমিটাৰ কিউবটো নিদিব পাৰিবা, নিদিলেও হ'ব। শেষত একেবাৰে শেষত তোমালোকে দি দিবা। ইয়াত তোমাৰ সেন্টিমিটাৰ কিউব আছে এইটো চাইডে। এইফালে তোমাৰ চোৱা, আয়তনৰ সূত্ৰটো আছিল 1/3 পাই r স্কুৱেৰ h। চ' r স্কুৱেৰ থাকিলে তোমাৰ সেন্টিমিটাৰ স্কুৱেৰ হৈ যাব। শেষত আকৌ যিকোনো তোমাৰ সেন্টিমিটাৰ থাকিব। চ' এইটো নিদিবা, এইটো দিলে তোমালোকৰ হয়তো অসুবিধা হ'ব পাৰে, বা ক'ৰবাত এইফালে দিলে এইফালে ৰৈ যাব। সেইটো তোমালোকে নকৰিবা, দিলে দুইফালে দিব লাগিব। সেইকাৰণে এইটো শেষত দিলে হ'ব সেন্টিমিটাৰ কিউবটো। চ' এতিয়া সূত্ৰটো বহুৱাই দিয়া, 1/3 পাই r স্কুৱেৰ h ইজ ইকুৱেল টু 9856। বুজি পাই আছা। এতিয়া ইয়াত মানকেইটা বহুৱাই দিয়া। 1/3 পাই মানে হৈছে তোমাৰ 22/7 r স্কুৱেৰ, r মানে হৈছে ইয়াত 14, অৰ্থাৎ 14 × 14 ইনটু h মানে হৈছে তোমাৰ ইয়াত উলিয়াব লাগিব আমি। hটো আমি শংকুৰ উচ্চতা hটো ধৰি লৈছোঁ। চ' এইখিনি আমাক দিয়া আছে মান। চ' 9856। এতিয়া 7ৰে 14ক দুবাৰ যাব। বুজি পাই আছা। চ' তলত 3 থাকিব, ওপৰত থাকিব 22 ইনটু 2 ইনটু 14 ইনটু h ইজ ইকুৱেল টু 9856। বুজি পাই আছা। চ' এতিয়া আমি hটো এফালে ৰাখি থৈ দিওঁ। h ইজ ইকুৱেল টু 9856 ইনটু এইখিনি ইয়াত পূৰণ হৈছে, এইফালে গ'লে হৰণ হৈ যাব। বুজি পাইছা। বা তোমালোকে এইফালে যদি 3/22 ইনটু 2 ইনটু 14 পূৰণ কৰি দিয়া, তেতিয়াহ'লে এইফালে 1 হৈ যাব, এইফালে এইখিনি ৰৈ যাব। সেইটো একেবাৰে চিম্পল কথা, সেইটো তোমালোকে জানা। চ' 9856 ইনটু মই এইটো পাতি দিছোঁ এইফালে 3/22 ইনটু 2 ইনটু 14। বুজি পাইছা। এইটো পাতি দিলোঁ। এতিয়া আমি কেলকুলেশ্যনখিনি কৰিব লাগিব। এইখিনি চোৱা কেনেকৈ কৰিবা। 2ৰে এইটো হৰণ কৰিব পাৰিবা। বুজি পাইছা। 2ৰে এইটো হৰণ কৰি দিলে তোমাৰ ইয়াত চাইডতো কৰিব পাৰিবা, বা ইয়াতো কৰিব পাৰিবা। মই ইয়াতে কৰি দিছোঁ বাৰু। 2ৰে যদি এইটো হৰণ কৰি দিয়া, 9ক যাব তোমাৰ 2 4বাৰ যাব। তাৰপিছত 1 ৰ'ব 18, 2 9 গুণ 18। তাৰপিছত 2ৰে 5ক যাব দুবাৰ 4, 1 ৰ'ব 2 8 গুণ 16। চ' 2ৰে এইটো কেঞ্চেল হ'ব। বুজি পাইছা। এতিয়া চোৱা, তোমাৰ আমি এইটো পালোঁ 4928 2ৰে হৰণ কৰি পিনে। এইটোক আকৌ 14ৰে হৰণ যাব। 14ৰে কিমান বাৰ যাব চাবা। 14ৰে 14ক যদি 49ক দুবাৰ দিওঁ, তাৰপিছত তোমাৰ 7 ৰ'ব 72 হ'ব। তাৰপিছত তোমাৰ 5 14 70, তোমালোকে জানা। 2 ৰ'ব 28 যাব, 14 2 গুণ 28। বুজি পাইছা। 3 14 প্ৰথমটো 3বাৰ যাব, 3 14 42। চ' 42 হ'লে 9ৰ 2 গ'লে 7 ৰ'ব 72 হ'ল। 72 হোৱাৰ পিছত 14 5 14 70, 2 হ'ল 28 হ'ল, 14 2 গুণ 28। চ'
সো 352 বাৰ গ'ল 14 ৰে তাৰপিছত 22 ৰে এইটো হৰণ কৰিব পাৰি 22 ৰে কিমান বাৰ যাব তোমাৰ এইটো এটা লাইন লিখি দিও আৰু 352 into 3/22 22 ৰে এইটো হৰণ কৰিব পাৰি 22 ৰে কিমান বাৰ যাব চাবা 22 ৰে যদি এবাৰ দিও তেতিয়াহলে 35 ৰ পৰা তোমাক 22 গলে 5 ৰ 2 গলে 3 বুজি পাইছা আৰু 3 2 গলে 13 হ'ব সো 132 হ'ব তাৰ পিছত তোমাৰ 22 ৰ লগত যদি আমি 6 পূৰণ কৰো 22 into 6 6 2 12 2 হাতে গলে 6 2 12 13 132 হয় অৰ্থাৎ 22 আৰু যদি 16 পূৰণ কৰো আমি 352 পাম অৰ্থাৎ implies h is equal to 16 into 3 অৰ্থাৎ 48 centimeter সো আমি h ৰ মানটো পালো আমি 48 centimeter অৰ্থাৎ শংকুৰ উচ্চতা হ'ব 48 centimeter বুজি পাইছা এতেকে শংকুৰ উচ্চতা height h is equal to 48 centimeter h টো আমি ধৰি লৈছিলো h ৰ মানটো পাই গলো হেতু হ'ব তোমাৰ শংকুটোৰ উচ্চতা 2 নম্বৰত কৈছে যে শংকুটোৰ নতি উচ্চতা ইয়াত নতি উচ্চতা উলিয়াব দিছে নতি উচ্চতা উলিয়াৰ বাবে সূত্ৰ আছিল তোমালোকে নিশ্চয় জানা 2 নম্বৰ চোৱা আমি জানো এই সূত্ৰটোত বহুৱাই দিলে হ'ল তোমালোকে যদি মনত নাথাকে সূত্ৰটো কেনেকৈ উলিয়াবা l h আৰু r ৰ মাজত যেটো সম্পৰ্ক আছিল এনেকুৱাকৈ সমকোণী ত্ৰিভুজ লবা এটো l হ'ব এটো হেলনীয়া উচ্চতাক l ৰে বুজায় হেতু তোমালোকে জানা তলৰটো r এটো h সো আমাক লাগে নতি উচ্চতা সো নতি উচ্চতা মানে l লাগে সো l is equal to root over h square plus r square হ'ব আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিছো l square is equal to h square plus r square সো l টো একলে ৰাখিছো সেই কাৰণে এটো বৰ্গমূলটো ইফালে গুছি গৈছে আশা কৰো এটো বুজি পাইছা সো ইয়াত মান কেইটা বহুৱাই দিয়া h পালো আমি 48 এটো 48 into 48 দুটা পূৰণ কৰি দিয়া তেতিয়া হলে কিমান হ'ব তোমাৰ 48 স্কয়াৰ কৰিলে তোমাৰ 48 স্কয়াৰ প্লাস r মানে হৈছে তোমাৰ ব্যাসাৰ্ধ আমি পালো এটো 14 সেন্টিমিটাৰ এটো পাবো 14 সো 48 দুটা পূৰণ কৰিলে 8 into 8 64 or 4 হাতে গল 6 8 into 4 32 6 যোগ কৰিলে 38 আৰু এটো 32 2 হাতে গল 3 16 17 18 19 4 8 2 10 0 হাতে গল 1 9 3 12 13 3 হাতে গল 1 so 2304 is equal to root over 2304 plus 14 যদি তোমাৰ দুটা পূৰণ কৰি দিয়া 14 স্কয়াৰ কৰিলে তোমালোকে জানা হেতু কিমান হ'ব 196 হ'ব সো এই দুটা যোগ কৰা 196 6 4 10 0 হাতে গল 1 তাৰ পিছত তোমাৰ 9 1 10 0 হাতে গল 1 3 1 4 সো 5 2500 হ'ব সো is equal to root over ৰ ভিতৰত 2500 টো তোমালোকে কিমান হ'ব জানিবা কাৰণ 5 into 5 25 আৰু ইয়াত 0 দুটা আছে অৰ্থাৎ তোমালোকে 50 দুটা পূৰণ কৰি দিব পাৰিবা 50 into 50 কৰিলে তোমাৰ 5 5 গুণ 25 0 দুটা আহি যাব অৰ্থাৎ এইটো হ'ব তোমাৰ is equal to 50 সেন্টিমিটাৰ বুজি পাইছা অৰ্থাৎ নতি উচ্চতাটো হ'ব তোমাৰ 50 সেন্টিমিটাৰ সো হেকৰ এটা লাইন লিখি দিবা এতেকে তোমাৰ শংকুটোৰ নতি উচ্চতা slant height নতি উচ্চতা l is equal to এটো হ'ব তোমাৰ 50 সেন্টিমিটাৰ বুজি পাইছা এটা 3 নম্বৰটো চাও আমি 3 নম্বৰত কৈছে তোমাৰ শংকুটোৰ বক্ৰবিষ্টকালি CSA উলিয়াব দিছে শংকুৰ বক্ৰবিষ্টকালি সো তোমাৰ শংকুটো এটা ধৰি লোৱা এটো এটা শংকু ইয়াৰ বক্ৰবিষ্টকালি মানে হৈছে তোমাৰ এই সাইডটো যেটো আছে আমি জানো শংকুৰ বক্ৰবিষ্টকালিৰ এটা সূত্ৰ আছিল হেতু তোমালোকৰ মনত আছে নিশ্চয় হেতু হৈছে তোমাৰ পাই r l শংকুৰ বক্ৰবিষ্টকালি ক্ষেত্ৰত পাই r l সূত্ৰটো আমি ব্যৱহাৰ কৰো সো ইয়াত আমি হেতু পাতি দিলেই হল এতেকে শংকুটোৰ বক্ৰবিষ্টকালি CSA বুলি লিখিলো তোমালোকে বক্ৰবিষ্টকালি লিখিবা is equal to pi r l pi মানে হৈছে তোমাৰ 22/7 r মানে হৈছে তোমাৰ 14 আৰু l মানে আমি পালো 50 সেন্টিমিটাৰ বুজি পাইছা সো হাতেৰে 14 দুবাৰ যাব 22 into 2 into 50 বুজি পাইছা সো এই দুটা যদি পূৰণ কৰা
22 into 2 44 হ'ব তাৰপিছত ইফালে 50 সো 5 4 গুণ 20 শূন্য হাতে গ'ল 2 5 4 গুণ 20 2 22 আৰু ইফালে এটা শূন্য আছে এইটো অৰ্থাৎ 2200 সেন্টিমিটাৰ স্কয়াৰ ইয়াত তোমাৰ আমি এইটো পৃষ্ঠকালি উলিয়াইছো পৃষ্ঠকালি ক্ষেত্ৰত তোমাৰ বৰ্গ সেন্টিমিটাৰ হয় বৰ্গ সেন্টিমিটাৰ বৰ্গমিটাৰ যি থাকে হেতু হ'ব তোমালোকে আকৌ ইয়াত বৰ্গ তোৰ ঠাইত তোমালোকে ঘন কৰি নিদিবা তেতিয়ালে ফুল হৈ যাব সো পৃষ্ঠকালি ক্ষেত্ৰত সদায় সেন্টিমিটাৰ স্কয়াৰ দিবা বুজি পাইছা সো এতেকে শংকুটোৰ CSA is equal to 2200 centimeter square আশা কৰো এটো ভালদৰে বুজি পাইছা সো আজি ভিডিওটো এখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ